কোনোবা এটা দিন ৰাতিপুৱা একদম উঠিব মন নাযায়নে নহয়নে বাৰু আজি মোৰো সেনেকুৱাই হ'ল আচলতে মানুহজন মৰ্ণিং ডিউটি যোৱাৰ বাবে মই অলপ শুই দিলোঁ আৰু চাওঁচোন দেৰিয়ে হৈ গ'ল লৰালৰিকে উঠিলোঁ হেল্ল' এভৰিৱান ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ মানে ফাৰ্ষ্ট বুলি এইবুলিয়ে কৈছোঁ কাৰণ বহুত দিনৰ মূৰত এটা ব্লগ আৰম্ভ কৰিছোঁ বহুত দিন দিয়াই নাই সেইকাৰণে কথা কোৱা একদম অভ্যাসটো নোহোৱা হৈ গৈছে ভাবিছোঁ বহুদিন মিনি ব্লগ দিয়াই নাই যেহেতু কথা কোৱা পাহৰি গৈছোঁ সেইকাৰণে ভাবিছোঁ আকৌ মই মিনি ব্লগ দিয়া মানে আৰম্ভ কৰোঁ আৰু লৰালৰিকে ঘৰৰ কামবোৰ কৰি লৈছোঁ ভাবিছোঁ ফাৰ্ষ্টতে একাপ চাহ বনাই খাই লওঁ মাইণ্ডটো অলপ ফ্ৰেছ কৰি লওঁ অকলে বনাই খাই লওঁ আৰু যিহেতু মানুহজন নাই আৰু ইফালে মই চাহকাপো খালোঁ তাৰপিছত এতিয়া আৰু অকণমান কাম বন আছে লৰালৰিকে ঘৰটো মুচি লৈছোঁ ইফালে চাকি জ্বলাবও আছে দেৰিয়ে হৈ গৈছে আচলতে গাটো ধুই লওঁ বুলি ভাবিছোঁ আৰু গাটো ধুই বৈ মই লৰালৰিকে কাপোৰখিনি মেলি লওঁ আৰু যিহেতু বহুত দেৰি হৈ গৈছে ইফালে ভাতো বনাব আছে তাৰ আগতে ভাবিছোঁ গোসাঁই ঘৰত চাকি গছ জ্বলাই মই চাকি বন্তি জ্বলাই লৰালৰিকে এতিয়া আকৌ কিটচেনত যাব লাগিব আৰু ফোন আহিছিলে তেওঁ আহি আছে সেইকাৰণে একদম লৰালৰিকে চাকি গছ জ্বলাই লৈছোঁ কেতিয়াবা আচলতে খুব দৌৰা-দৌৰি হৈ যায় শুই দিলে আচলতে খুব গড়বড় হৈ যায় আজি মোৰ সেনেকুৱাই হ'ল ইফালে মই একদম চিম্পলকৈ ভাত সাজ বনালোঁ যিহেতু আজি শনিবাৰ আমি নিৰামিষ খাওঁ তেনেহ'লে আজিলৈ বাই বাই নেক্সট এটা মিনি ব্লগক আপোনালোকক পুনৰ